হয়, যি সময়ত সমগ্ৰ দেশতে নিবনুৱা সমস্যাই ভয়ানক ৰূপ ধাৰণ কৰিছে তেনে সময়তে নলবাৰী জিলাৰ ধমধমাৰ ওচৰৰ ভেলামাৰী গাঁৱৰ দুলাল পণ্ডিত নামৰ এজন লোকে তাঁতশালৰ জৰিয়তে এক বৃহৎ উদ্যোগ গঢ়ি তুলিবলৈ সক্ষম হৈছে। তেখেতে এই তাঁতশালৰ জৰিয়তে যিটো উদ্যোগ গঢ়ি তুলিছে সেই উদ্যোগটো মই প্ৰথমতে দেখুৱাবলৈ ভিডিঅ'জনক অনুৰোধ জনাইছোঁ। ইয়াতে বহুত শিপিনীয়ে ইয়াতে কাম কৰি তেওঁলোকৰ জীৱিকা নিৰ্বাহ কৰি আছে। মই পোনে পোনে দুলাল পণ্ডিতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কেনেধৰণে তেখেতৰ মনত এই চিন্তাটো আহিল আৰু ইয়াতে কিমান শিপিনী জড়িত হৈ আছে? ইয়াতে 15-20 জন শিপিনী আছে আৰু ডিজাইন মাষ্টাৰ আছে, তাৰপিছত মেকানিক্স আছে। এনেকৈ আৰু প্ৰথমতে মই দোকানশালৰ পৰা আৰম্ভ কৰিছিলোঁ, এতিয়া মোৰ দোকানশাল হৈছে। কষ্টৰ দ্বাৰাই মানে আৰু নিজ চেষ্টাৰ জৰিয়তে মই আগবাঢ়ি আছোঁ। চৰকাৰৰ পৰা কোনো সহায় সহযোগ পোৱা নাই। এনেকৈ আৰু বোৱনীকেইটাক লৈ মই চলি আছোঁ। আৰু ক'ৰ পৰা কৰে সূতাবোৰ ক'ৰ পৰা আনে? সূতাবোৰ বেংগলৰ কোচবিহাৰৰ পৰা আহে আৰু কাপোৰবিলাক আমাৰ চাৰিওফালে যায়। আৰু হয়, নিশ্চিতভাৱে ক'ব লাগিব যে কোচবিহাৰৰ পৰা এই সূতাসমূহ ক্ৰয় কৰি আনি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই যিসমূহ কাপোৰ আছে কাপোৰসমূহ বিক্ৰী কৰে। মোৰ ওচৰত শিপিনী আছে, শিপিনীৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব বাইদেউ? মই এইটোৱে ক'ম, আচলতে এখেতৰ ইয়াত কাম কৰি মই বহুত গুণে উন্নত হৈছোঁ। মই মোৰ লগতে মোৰ নিজৰ ঘৰখন, মোৰ ল'ৰা ছোৱালীখিনি বহুতখিনি সকাহ হৈছোঁ। আৰু যদি কোনোবা এনেকুৱা নিবনুৱা যুৱক যুৱতী আছে ইয়াত কাম কৰি, তেখেতসকলো যেন ইয়াত আহি ইয়াত তাৰমানে নিজৰ সংস্থাপনখিনিৰ কথা ভাবে বা নিজৰ ঘৰখনৰ কথা ভাবে। গতিকে তেওঁলোকে যাতে ইয়াত আহি মোৰ দৰে ইয়াত কাম কৰি উন্নত হয়, সেয়াই মোৰ অনুৰোধ। চৰকাৰে এই উদ্যোগটোক কিবা নাই, চৰকাৰে এখেতসকলক কোনো ধৰণৰ সহায় সহযোগিতা কৰা নাই, লগতে বেংকেও কোনো ধৰণৰ সহায় সহযোগিতা কৰা নাই। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে এই উদ্যোগসমূহৰ ক্ষেত্ৰত চৰকাৰে যি ধৰণে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে সেই ধৰণে পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে। মই আন এজন যুৱক আছে ইয়াৰ লগত জড়িত, মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব? হয়, মই ইয়াতে মোটামুটি 6-7 মাহ ধৰি ইয়াতে তাৰমানে কামৰ মানে নতুনকৈ কাম কৰিছোঁ। যিয়ে কাম কৰি ভালো লাগিছে। যিহেতুকে আমাৰ এই গাঁও, মোৰ ঘৰ ইয়াতে ভেলামাৰীতে, আৰু কামখিনি কৰিও ভাল লাগে। ইয়াৰ কামখিনি কৰি যেনিবা মানে চলিবিলাক লৈ মানে চলি আছোঁ। আকৌ কিছুমান যদি নতুনকৈ আৰু মানুহ আহে কাম কৰিব, সেইখিনিও সুবিধা আমি পাম বা মালিকেও আমাক এইখিনি সুবিধা দিব। আৰু বিশেষকৈ কথা হৈছে কি, যিটো মানে চৰকাৰৰ পৰা কোনো সা সুবিধা বা কোনো সুযোগ আমি এতিয়ালৈকে পোৱা নাই। মালিকেও আমাক মানে কয় একো সুবিধা নাপাওঁ, বেংকৰ জৰিয়তে কোনো সুবিধা নাপাওঁ। গতিকে সেইখিনিয়ে ক'ব লাগে। কিন্তু কথা হৈছে কি, মানুহবিলাক সকলোৱে ইয়াতে একগোট হৈ যিটো কাম কৰি আমাৰ যি লকডাউন সময়খিনি তাৰমানে ইয়াতে কাম কৰি আছোঁ 2 ঘণ্টা 3 ঘণ্টা, বাকীখিনিতো বন্ধ হৈ থাকে। সেনেকৈ কিবাকৈ কৰি আমাৰ চলিবিলাক লৈ পেলাই আমি চলি আছোঁ। নিশ্চিতভাৱে ক'ব লাগিব যে চৰকাৰে এই উদ্যোগসমূহৰ ক্ষেত্ৰত যদিহে গুৰুত্ব আৰোপ কৰে, নিশ্চিতভাৱে যিসমূহ নিবনুৱা যুৱক যুৱতী বহিৰাজ্যলৈ কৰ্মসংস্থাপন বিচাৰি বহিৰাজ্যলৈ ঢাপলি মেলিছে, সেইসমূহ যুৱক যুৱতীয়ে নিজৰ জেগাতে নিজৰ ঠাইতে কৰ্মসংস্থাপন ল'বলৈ সক্ষম হ'ব।